এঠেঙীয়া চাহ বাগিচাত প্ৰচণ্ড ধুমুহাৰ ফলত ঘটে অঘটন। 81 নং শদিয়া বিধানসভা সমষ্টিৰ ঢলা থানাৰ অন্তৰ্গত বৰমুৰা মিৰি পথাৰৰ নিবাসী সঞ্জীৱ ছেত্ৰীৰ ডুমডুমাৰ এঠেঙীয়া চাহ বাগিচাৰ কৰ্মচাৰী যোৱাকালি ৰাতি 7:10 প্ৰচণ্ড ধুমুহাৰ ফলত গছ উঘালি সঞ্জীৱ ছেত্ৰীৰ ওপৰত পৰাত মৃত্যুক সাৱটি লয়। সঞ্জীৱ ছেত্ৰীয়ে সুশীল আগৰৱালা নামৰ চাহ ফেক্টৰীৰ মালিকৰ নিৰ্দেশ মৰ্মে সাৰ গোদামলৈ বুলি আনিছিল। সেই অৱস্থাতে এই অঘটন ঘটে। সঞ্জীৱ ছেত্ৰীয়ে ইহ সংসাৰত এটা ল'ৰা এগৰাকী ছোৱালীৰ লগতে সহধৰ্মিনীক এৰি থৈ যায়। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। যোৱাকালি 23/4/2024 তাৰিখে ঢলা বৰমুৰা নিবাসী শ্ৰী সঞ্জীৱ ছেত্ৰী এঠেঙীয়া জেগাৰ চাহ বাগিচাত ফেক্টৰীত কাম কৰিছিলে। মালিকজনৰ নাম সুশীল আগৰৱাল। তেওঁলোকৰ বাগানত তিনিচুকীয়াৰ পৰা কেমিকেল ফাৰ্টিলাইজাৰ আহিছিলে। তো মালিকৰ আদেশত তেওঁ আহিছে গুদামত থ'ব যাওঁতে ৰাস্তাতে গছ লৈ পেলাই তেওঁৰ আকস্মিক মৃত্যু হয়। প্ৰায় 7:10 বাজি। বয়স প্ৰায় 35 বছৰ, 39 বছৰ। আমাৰ ফালৰ পৰা চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ, এনেকুৱা ধৰণৰ দুখীয়া পৰিয়ালৰ যিহেতু ঘটনা হৈ গ'ল, উপাৰ্জন কৰা ব্যক্তিজন ঢুকালে, গতিকে চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা কৰি দিয়ে বুলি আমি অনুৰোধ জনালোঁ। সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মালিক ফেক্টৰী কৰ্তৃপক্ষকো আমি ক্ষতিপূৰণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই ঢলা বৰমুৰা মিৰি পথাৰ নিবাসী শিৱ ছেত্ৰী মোৰ ভাইটি এজনে তাত এঠেঙীয়া ফেক্টৰীত কাম কৰি আছিলে। অকস্মিকভাৱে ঢুকালে কালি 7:10 গধূলি সন্ধিয়া সময়ত। মালিকৰ নামজন হ'ল সুশীল আগৰৱাল। তেখেত কৰ্মচাৰী আছিলে। তেখেতে উপদেশ দিয়াৰ কাৰণে এই ফাৰ্টিলাইজাৰখিনি আনলোড কৰিব যাওঁতে আকস্মিক বতাহ ধুমুহাৰ গছ পৰি কিনে তেখেতৰ মৃত্যু।